আপোনাৰ দৰে ময়ো কেতিয়াবা ভাবোঁ যে কিবা এটা ভিডিঅ' যদি পাই গ'লোঁ হয়, কিবা এটা মেছেজ যদি পাই গ'লোঁ হয়, কিবা এটা ছিক্ৰেট ইনফৰমেশ্যন যদি পাই গ'লোঁ হয়, বা কোনোবা এজন আহি যদি মোক মোৰ সফলতা আনি দিলে হয়, ফটককৈ যদি মই সফল হৈ গ'লোঁ হয়, কিবা এটা যাদু কৰি যাতে মোৰ ক্লাইণ্ট বাঢ়ি গ'ল হয়, কেতিয়াবা এনেকুৱা ভাৱ হয় যে ক'ৰবাত নহয় ক'ৰবাত ইউটিউবত, ফেচবুকত, ইনষ্টাগ্ৰামত ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা এটা ৰিলছ পাই যাম, কিবা এটা ছিক্ৰেট পাই যাম। হয়তো আপুনিও ভাবে মোৰ দৰেই, কিন্তু সত্যটো একেবাৰেই বেলেগ। লাষ্ট 6 বছৰে মই প্ৰেক্টিকেলি বহুতো ফিল্ডত নামি কাম কৰিছোঁ মেকআপ আৰ্টিষ্ট বিউটি প্ৰফেশ্যনত। আৰু যিকোনো প্ৰফেশ্যনতে এটা বস্তু দেখা যায় যে সফলতাৰ বাবে কোনো ধৰণৰ ছিক্ৰেট বা এটা চিম্পল ষ্টেপ হ'লেই আমি সফল হৈ যাম তেনেকুৱা নহয়। আৰু ক্লাইণ্ট পাবৰ কাৰণে কিবা এটা ষ্টেপ ল'লেই যে যাদুৰ দৰে কাম হ'ব, তো সেইটোও নহয় যে কিবা এটা বস্তু এপ্লাই কৰি দিলোঁ আৰু যাদুৰ মতে আমাৰ ক্লাইণ্টবোৰ আহি থাকিল, তেনেকুৱাও নহয়। সফলতা মানে সময় লাগে, ধৈৰ্য ধৰিব লাগে, আৰু ডেইলি ষ্টেপ বাই ষ্টেপ কিবা নহয় কিবা এটা ষ্টেপ আপুনি দিয়েই থাকিব লাগিব। ইয়াৰ মাজতে আপোনাৰ মনলৈ আহিব যে কাম এৰি দিওঁ নেকি, মোৰ দ্বাৰা হোৱা নাই, আৰু 10জনে পাৰিছে, মইহে চাগে নোৱাৰিম, মোৰ কাৰণে নহয়। তো তেনেধৰণৰ মনোভাৱ আহিব, মনলৈ এনেকুৱা লাগিব যে কাম এৰি দিওঁ, মনোবল একদম কমি যাব, নাইকিয়া হৈ যাব। কিন্তু তাৰ পাছতো মই এটা বস্তুৱে দেখিছোঁ যে যিমানেই বিপদ নাহক, যিমানেই বাধা বিঘিনি নাহক, আপুনি যদি আপোনাৰ কামৰ প্ৰতি সজাগ হয়, আপুনি আপোনাৰ কামক যদি ভাল পায় আৰু জীৱনত কিবা এটা কৰাৰ দুৰ্দন্ত হেঁপাহ যদি আপোনাৰ মনত আছে, তেনেহ'লে ৰাস্তা লাহে লাহে ৰাস্তা আপোনাৰ সন্মুখত ওলাই যাব। আজিৰ সময় বহুত স্পীডত গৈ আছে, অতিবাহিত কৰি আছে। যিবোৰ বস্তুৱে আগতে কাম কৰিছিলে, যিবোৰ ষ্ট্ৰেটেজি বা যিবোৰ প্লেনিঙে আগতে কাম কৰিছিলে, সেইবোৰে হয়তো আহি থকা দিনত কাম নকৰিবও পাৰে। তো সেইটো কাৰণে আমি নিজকে আপডেট ৰখাৰ কাৰণে, নিজকে বিভিন্ন ট্ৰেইনিং লৈ জাগ্ৰত ৰখাৰ কাৰণে, নিজৰ বিজনেছত নতুন পৰিকল্পনা কৰাৰ কাৰণে, নিজৰ বিজনেছটো আগুৱাই লৈ যোৱাৰ কাৰণে বা নিজৰ কামত গ্ৰ' কৰাৰ কাৰণে আপুনি বিভিন্ন মানুহৰ লগত, বিভিন্ন ব্ৰেণ্ডৰ লগত, বিভিন্ন জনৰ পৰামৰ্শ লৈ আপুনি কামখিনি কৰিব লাগিব। নতুন চিন্তাধাৰা আপুনি আনিব লাগিব, নতুন প্লেনিং আপুনি কৰিব লাগিব। মাৰ্কেটিঙত আপুনি নতুন চিন্তাধাৰাৰে আগবাঢ়িব লাগিব, কাৰণ প্ৰতিদিনেই আমাৰ সময় সলনি হৈ গৈ আছে, প্ৰতিদিনেই জীৱন সলনি হৈ গৈ আছে। তো গতিকে আমি নতুনত্ব এটা অনাৰ কাৰণে আমি নিজেও পৰিকল্পনা কৰিব লাগিব। লগতে কিবা বহুত ডাঙৰ টাৰ্গেট আপুনি ল'ব নোৱাৰিলেও এটলিষ্ট মিনিমাম এটা টাৰ্গেট লৈ, মিনিমাম এটা চিন্তাধাৰা লৈ মাৰ্কেটিং কৰি নিজৰ বিজনেছটো বঢ়ুৱাই লৈ যোৱাৰ কাৰণে, নিজৰ কেৰিয়াৰটো গ্ৰ' কৰাৰ কাৰণে আপুনি প্লেন কৰিবই লাগিব। আৰু শেষত মেইন কথাটো এইটোৱেই যে আপুনি যিমানেই নতুন চিন্তাধাৰা নকৰক, আপুনি যিমানেই নতুন প্লেনিং নকৰক কিয়, আপুনি যদি একশ্যন নলয়, আপুনিও যদি কৰ্মভাগ নকৰে, তেনেহ'লে আপোনাৰ ভাগৰ কৰ্ম কৰিবলৈ কোনো নাহে। আপোনাক কোনোবাই শিকাব পাৰিব, গাইড কৰিব পাৰিব, বাট খোজকাঢ়ি যোৱাৰ দায়িত্বটো আপোনাৰ। যদি আপুনি একশ্যনেই নলয়, তেনেহ'লে এইটো অসম্ভৱ যে আপুনি আপোনাৰ জীৱনত সফল হ'ব পাৰিব বুলি। তো গতিকে একশ্যন নোলোৱাকৈ আজিৰ ডেটত পৃথিৱীত একোৱেই নহয়। যদি আমি কৰ্ম কৰোঁ, তাৰহে ফল ভগৱানে দিয়ে। কৰ্ম নকৰাৰ ফল আমাৰ সদায় নেগেটিভেই হ'ব। তো গতিকে আমি আমাৰ একশ্যন ভাগ ল'বই লাগিব, আমি আমাৰ ভাগৰ কৰ্মটো আমি কৰিবই লাগিব। তাৰ বাহিৰে আমাৰ হাতত কিন্তু বেলেগ কোনো ৰাস্তা নাই, বেলেগ কোনো ছিক্ৰেট নাই।